মঙলবাৰে ঢেকিয়াজুলি ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত ফাষ্ট হোপ এনজিঅ'ৰ উদ্যোগত আৰু তেজপুৰ মেডিকেল কলেজ হস্পিটেলৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে। উল্লেখ্য যে ফাষ্ট হোপ এনজিঅ'য়ে 10 বছৰ সম্পূৰ্ণ কৰিছে। সেয়েহে 10 বছৰ বৰ্ষপূৰ্তি উপলক্ষে আজি ফাষ্ট হোপ এনজিঅ'য়ে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে। অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথে উক্ত ৰক্তদান শিবিৰৰ শুভ উদ্বোধন কৰে। লগতে অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী বিধু ভূষণ ৰায়, বগীৰাম বড়ো আৰু মেঘনাথ চক্ৰৱৰ্তীয়ে ৰক্তদান শিবিৰৰ উক্ত উদ্বোধনী অনুষ্ঠানত সহযোগ কৰে। ফাষ্ট হোপ এনজিঅ'ই আয়োজন কৰা উক্ত ৰক্তদান শিবিৰত পুৰুষ মহিলা মিলাই মুঠ 61 গৰাকী লোকে ৰক্তদান কৰে। উক্ত ৰক্তদান শিবিৰত স্বইচ্ছাই ৰক্তদান কৰাত ফাষ্ট হোপ এনজিঅ'ৰ সভাপতি কমল ৰয়, সম্পাদক দেৱাশিষ সাহা, কাৰ্যকৰী সদস্য বৃন্দক্ৰমে ইংকুমণি নাথ, সীমা সাহা, পম্পা ৰয়, স্বৰূপ দে, শিৱাজী দে, অশোক দত্ত, ৰাজীৱ দে, স্বপ্না পালৰ লগতে এনজিঅ'ৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকলে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে। 61 গৰাকী ৰক্তদাতাৰ ভিতৰত 45 জন পুৰুষৰ লগতে 16 গৰাকী মহিলাই ৰক্তদান কৰে। হয়, ঢেকিয়াজুলি চহৰৰ অতিকে চিনাকি বেচৰকাৰী সংগঠন ফাষ্ট হোপ এনজিঅ'ৰ তৰফৰ পৰা আমি এয়া এক ৰক্তদান কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। আমাৰ এনজিঅ'ৰ তৰফৰ পৰা প্ৰত্যেক বছৰে আমি এটি ৰক্তদান কাৰ্যসূচী আমি প্ৰত্যেক বছৰে আয়োজন কৰোঁ। সেইদৰে আমি এই বছৰো আয়োজন কৰিছোঁ। তদুপৰি ফাষ্ট হোপ এনজিঅ' গঠন হোৱা এয়া 10 নম্বৰ বছৰ। গতিকে এই প্ৰথম দশক সম্পূৰ্ণ হোৱা উপলক্ষে আমাৰ এনজিঅ'ৰ তৰফৰ পৰা আমি এই বছৰৰ এই ৰক্তদান কাৰ্যসূচী আমি বিশেষ ধৰণে আগবঢ়াব আমি আয়োজন কৰিছোঁ আৰু সমূহ ৰাইজৰ আমি সহযোগিতাও পাইছোঁ। কেইবাদিন ধৰি আমি এই কাৰ্যসূচী বিভিন্ন মাধ্যমৰ জৰিয়তে আমি প্ৰচাৰ কৰি আহিছোঁ আৰু আজি আমাৰ এই ৰক্তদান কাৰ্যসূচীত ৰাইজৰ সঁহাৰি আমি সকলোৱে ধন্যবাদ সহকাৰে গ্ৰহণ কৰিছোঁ আৰু ভৱিষ্যতলৈকো আমাৰ ৰাইজৰ ফালৰ পৰা এই সঁহাৰি আমি পাম বুলি আশা কৰিছোঁ। কিয়নো ৰক্তদান যি নেকি এক মহান দান বা যি নেকি মানুহৰ জীৱনৰ কাৰণে সকলোতকৈ মূল্যৱান দান বুলি ধৰা হয় আৰু এই ৰক্তদান কাৰ্যসূচীত বিভিন্ন বয়সৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে। বিশেষকৈ য়ং চামে যেনেকুৱা ধৰণে ইয়াত আমাক সঁহাৰি জনাইছে, ইয়াৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকগৰাকী ৰক্তদাতাৰ আমি সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু ভৱিষ্যতলৈকো আমি এনেকুৱা কাৰ্যসূচী চলাই নিম বুলি আমি আশা ৰাখিছোঁ। কিয়নো আমাৰ ফাষ্ট হোপ এনজিঅ'ৰ মূল বিষয়টোৱে হৈছে স্বাস্থ্য খণ্ড। গতিকে স্বাস্থ্য খণ্ডৰ লগত জড়িত আমি বিভিন্ন কাম আমি বছৰে বছৰে কৰি আহিছোঁ আৰু সকলোৱে আপোনালোক হয়তো সকলোৱে জানিব যে ক'ভিডৰ যি ভয়াৱহতা সেই সময়ৰ পৰাই আমি ফাষ্ট হোপ এনজিঅ'ই আমি ৰাইজৰ লগত আছোঁ। বিভিন্ন কেম্পসমূহ আমি আয়োজন কৰিছোঁ বা চৰকাৰৰ বিভিন্ন কাৰ্যসূচীত আমি সদায় সহযোগ কৰি আহিছোঁ আৰু ভৱিষ্যতলৈকো আমি স্বাস্থ্য খণ্ডৰ উন্নতিৰ কাৰণে বিভিন্ন কাম কাজ আমি কৰিম বুলি আশা ৰাখিছোঁ। লগতে ফাষ্ট হোপ এনজিঅ'ৰ সমূহ সদস্য, ঢেকিয়াজুলিবাসী ৰাইজ আৰু সকলো শুভাকাংক্ষীক আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।